রাইট কেনে আছে আপনা লোকলৈ मोर आंतरिक मरम आरो श्रद्धा जाजिसो। साथियों, हमारी सरकार सबका साथ सबका विकास के मंत्र के साथ आगे बढ़ रही है। हमारा ये विजन देश के गरीब वर्ग के जीवन में बहुत बड़ा बदलाव लेकर आया है। पिछले 11 वर्षों में हमारे प्रयासों से, योजनाओं को धरती पर उतारने के कारण 25 करोड़ लोग, ये आंकड़ा भी याद रखना, 25 करोड़ लोग गरीबी से बाहर निकले हैं। देश में एक नियो मिडिल क्लास तैयार हुआ है। ये इसलिए हुआ है क्योंकि बीते वर्षों में भारत के गरीब परिवारों के जीवन स्तर में निरंतर सुधार हुआ है। कुछ ताजे आंकड़े आए हैं जो भारत में हो रहे बदलाव के प्रतीक हैं। साथियों, और मैं मीडिया में ये सारी चीजें बहुत कम आती है और इसलिए मैं आपसे आग्रह करता हूं, मैं जो बातें बताता हूं जरा याद रख करके औरों को बताना। साथियों, पहले गांवों के सबसे गरीब परिवारों में 10 परिवार में से एक के पास 22 बाइक तक होती नहीं थी। 10 में से एक के पास भी नहीं होती। अभी जो सर्वे आए हैं, अब गांव में रहने वाले करीब करीब आधे परिवारों के पास बाइक या कार होती है। इतना ही नहीं, मोबाइल फोन तो लगभग हर घर में पहुंच चुके हैं। फ्रिज जैसी चीजें जो पहले लग्जरी मानी जाती थी, अब ये हमारे नियो मिडिल क्लास के घरों में भी नजर आने लगी है। आज गांवों की रसोई में भी वो जगह बना चुका है। नए आंकड़े बता रहे हैं कि स्मार्टफोन के बावजूद गांव में टीवी रखने का चलन भी बढ़ रहा है। ये बदलाव अपने आप में नहीं हुआ। ये बदलाव इसलिए हुआ है क्योंकि आज देश का गरीब सशक्त हो रहा है। दूर दराज के क्षेत्रों में रहने वाले गरीब तक भी विकास का लाभ पहुंचने लगा है। कांग्रेस ने अपना वोट बैंक बढ़ाने के लिए मजहबी तुष्टीकरण के षड्यंत्र रचे। यहां की डेमोग्राफी को बदला गया है। इन घुसपैठियों ने हमारे जंगलों पर कब्जा किया, हमारी जमीनों पर कब्जा किया। इसका नतीजा यह हुआ कि पूरे असम की सुरक्षा और पहचान दांव पर लग गई है। साथियों, आज हेमंत जी की सरकार और उनकी टीम के सभी साथी बहुत मेहनत से असम के संसाधनों को इस गैर कानूनी और देश विरोधी अतिक्रमण से मुक्त करा रही है। असम के लोगों को एकजुट रहना है। हमें असम के विकास को डिरेल होने से बचाना है। कांग्रेस के षड्यंत्रों को पल पल कदम कदम पर विफल करते रहना है। प्राय 40টা বছৰ ধৰি নামৰূপত চতুৰ্থ সাৰ কাৰখানা পাবৰ বাবে আবেদন জনাই আহিছিল আৰু সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে নামৰূপৰ শ্ৰমিক সন্থাৰ লগতে বিভিন্ন দল সংগঠনে এই ক্ষেত্ৰত আন্তৰিকতাৰে ভাৰত চৰকাৰক অনুৰোধ জনাই আহিছিল। কিন্তু কংগ্ৰেছে দীৰ্ঘদিন ৰাজত্ব কৰাৰ পাছতো এই খেতিয়কৰ স্পৰ্শকাতৰ এই বিষয়টো কোনোদিনে গুৰুত্ব নিদিলে। কংগ্ৰেছে সম্পূৰ্ণৰূপে আওকাণ কৰাৰ বাবে আমি বহুত পিছুৱাই থাকিব লগা হ'ল। কিন্তু বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আন্তৰিকতাৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ খেতিয়কৰ কথা আন্তৰিকতাৰে উপলব্ধি কৰি আজি তেখেতে নিজেই 10,000 কোটি টকা ব্যয় কৰি চতুৰ্থটো আজি নামৰূপ সাৰ কাৰখানা নিৰ্মাণৰ আধাৰশিলা কৰিবলৈ আহিছে। ইয়াতকৈ আৰু আমাৰ খেতিয়ক ৰাইজৰ বাবে কি ডাঙৰ কথা হ'ব পাৰে কওকচোন ৰাইজ, হয়নে নহয়? গতিকে মই অতদিনে যিসকল আমাৰ সংগঠনে এই ক্ষেত্ৰত
আন্তৰিকতাৰে আবেদন জনাই আহিছিল। মই তেখেতসকলকো অভিনন্দন জনাইছোঁ। আৰু মই ভাবোঁ আমি সকলোৱে মিলি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিব লাগে। সেইবাবে মই সকলোকে নিজৰ স্থানত থিয় হৈ হাততালি মাৰি নৰেন্দ্ৰ মোদী জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ, আমি এইখিনি সকলো সময়তে মনত ৰাখিব লাগিব। কাৰণ নৰেন্দ্ৰ মোদী ডাঙৰীয়াও অত্যন্ত দুখীয়া পৰিয়ালৰ এটি সন্তান হিচাপে সদায় দুখীয়া মানুহৰ মনৰ বেদনা গভীৰভাৱে উপলব্ধি কৰিব পাৰে। আৰু সেই উপলব্ধিৰে যোৱা 11 বছৰে ভাৰতবৰ্ষক আমাৰ শ্ৰমিক আৰু খেতিয়কৰ সকলো শ্ৰেণীৰ ৰাইজৰ উন্নয়নৰ বাবে নিৰন্তৰ যিবিলাক তেখেতে প্ৰচেষ্টা হাতত ল'লে আজি ফলপ্ৰসূ হ'ল, যাৰ ফলত আজি ভাৰতবৰ্ষৰ প্ৰতিগৰাকী নাগৰিকে সন্মান সহকাৰে জীৱন যাত্ৰা আগুৱাই নিবলৈ সক্ষম হ'ল। গতিকে মই সেইবাবে আজি এই সভাত মই দীঘলীয়া বক্তব্য দিবলৈ অহা নাই। আমি সকলোৱে আগ্ৰহেৰে বাট চাই আছোঁ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বক্তব্য শুনিবৰ বাবে। মই পুনৰবাৰ নামৰূপবাসীক ধন্যবাদ জনাইছোঁ। আৰু আগন্তুক দিনত এই চতুৰ্থ যিটো প্লান নিৰ্মাণৰ ক্ষেত্ৰত যাতে আপোনালোকে সকলোৱে আন্তৰিকতাৰে যাতে সহযোগিতা আগবঢ়াব পাৰে তাৰ বাবে আবেদন জনাইছোঁ। আৰু ইয়াৰ উৎপাদনৰ ফলত কেৱল উত্তৰ পূৰ্বাঞ্চলৰ বজাৰে যে সাৰ কাৰখানাই দখল কৰিব এনে নহয়, এই ইউৰিয়াই আমাৰ চুবুৰীয়া ৰাষ্ট্ৰত বিদেশতো বজাৰ সৃষ্টি কৰিব, যাৰ ফলত লাখ লাখ প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে আমাৰ নিবনুৱা সংস্থাপন পাব। আৰু সেইবাবে সেই লক্ষ্যৰে এই সাৰ কাৰখানা নিৰ্মাণৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে। আৰু লগতে এই মুহূৰ্তত মই এই কথাটোও ক'ম, মই স্থানীয় সাংসদ হিচাপে গৌৰৱান্বিত। কাৰণ মোৰ এতিয়াও মনত আছে 2006 চনত যেতিয়া UPA গভৰ্ণমেণ্ট আছিল, ডক্টৰ মনমোহন সিং ডাঙৰীয়া অসমৰ প্ৰতিনিধি হিচাপে তেখেতে প্ৰধানমন্ত্ৰীৰ দায়িত্বত আছিল। আৰু সেই সময়তো তেখেতসকলে প্ৰতিশ্ৰুতি দিছিল যে এই সাৰ কাৰখানা তেখেতসকলে নিৰ্মাণ কৰিব, কিন্তু কংগ্ৰেছে সম্পূৰ্ণৰূপে আওকাণ কৰিলে। গতিকে এই কংগ্ৰেছক আপোনালোকে কেতিয়াও পাহৰি নাযাব। এই কংগ্ৰেছে যেনেধৰণে প্ৰতাৰণা কৰিলে অসমৰ খেতিয়কক, উত্তৰ পূৰ্বাঞ্চলৰ খেতিয়কক, ইয়াৰ বাবে আপোনালোকে তেখেতসকলক হেকনি দিবই লাগিব। দিবনে নাই? দিবনে নাই? গতিকে আজি এই শুভক্ষণত অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। কাৰণ অসম চৰকাৰো এই উদ্যোগটো নিৰ্মাণৰ ক্ষেত্ৰত যিখিনি তৎপৰতা দেখুৱালে তাৰ বাবে নিশ্চিতভাৱে আমি সকলোৱে তেখেতক ধন্যবাদ দিব লাগিব। এইখিনি কথাকে কৈ মই সমবেত সমগ্ৰ ৰাইজলৈ কোটি কোটি প্ৰণিপাত যাচি পুনৰবাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ আন্তৰিকতাৰে শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰি ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিলোঁ। ধন্যবাদ। জয় আই অসম। ভাৰত মাতা কি, ভাৰত মাতা কি। যে আমি অসম আজি ভাৰতবৰ্ষৰ ভিতৰতে 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্য হোৱাৰ দিশত আজি আমি গতি আৰম্ভ কৰিছোঁ। এদিন আমি কৈছিলোঁ যে অসমীয়াই যদি সুযোগ পায়, সুবিধা পায়, অসমীয়াই আকাশ চুব পাৰে। আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰমাণ কৰি দিলে অসমীয়াই আকাশ চুব পাৰে নহয়, অসমীয়াই আকাশ চুবই। 2021 চনৰ নিৰ্বাচনৰ প্ৰচাৰত মই যেতিয়া ইয়ালৈ আহিছিলোঁ, তৰংগ গগৈ ডাঙৰীয়া আৰু আমাৰ ৰাইজে আমাক এটা কথাই কৈছিলে যে নামৰূপ মৃতপ্ৰায় হৈ গৈছে, নামৰূপক জীৱন্ত কৰিব লাগে, প্ৰাণৱন্ত কৰিব লাগে, নামৰূপৰ সাৰ কাৰখানাৰ 4ৰ্থ ইউনিট আৰম্ভ কৰিব লাগে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি নামৰূপৰ ৰাইজৰ আশা আৰু আকাংক্ষাৰ কথা অৱগত কৰিছিলোঁ। আৰু আমি তেখেতক কৈছিলোঁ যে 5 লাখ মেট্ৰিক টনৰ এটা ইউৰিয়া উৎপাদনৰ প্ৰকল্প ভাৰত চৰকাৰে প্ৰস্তুত কৰিছিলে, তাক আপুনি অনুমোদন দিব লাগে। আমি বিচাৰিছিলোঁ 5 লাখ মেট্ৰিক টনৰ, আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি ভূমি পূজন কৰিব 12 লাখ মেট্ৰিক টনৰ ইউৰিয়া কোম্পানী। 10,000 কোটি টকা ইয়াতে ব্যয় কৰা হ'ব। আৰু অসমৰ ৰাইজৰ আবেগৰ প্ৰতি সন্মান জনাই আমাৰ ৰাজ্য চৰকাৰকো এই সমস্ত প্ৰকল্পত 40% অংশীদাৰ ল'বলৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক সুযোগ দিছে। ইয়াৰ আগতে নুমলীগড় শোধানাগাৰতো 26% অংশীদাৰিত্ব ল'বলৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক সুযোগ দিছিলে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিশ্বাস কৰে যে অসমৰ তেল, অসমৰ গেছ আৰু অসমৰ প্ৰাকৃতিক সম্পদৰ ওপৰত আমাৰ অসমৰ ৰাইজৰ অধিকাৰ আছে। আৰু সেয়েহে আজি ইয়াত আৰম্ভ কৰা সাৰ কাৰখানাই হওক, নুমলীগড় শোধানাগাৰেই হওক, ৰাজ্য চৰকাৰ
আৰু ৰাজ্যৰ জনগণৰ ইয়াতে অংশীদাৰিত্বৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক সুযোগ আৰু সুবিধা দিছে। আমি অসমীয়াই কেতিয়াও কল্পনা কৰা নাছিলো যে এজন প্ৰধানমন্ত্ৰীৰ কাৰ্যকালতে বগীবিলতো দলং হ'ব, ঢলাতো দলং হ'ব, নামৰূপতো সাৰ কাৰখানা হ'ব, কলীয়া ভোমোৰাৰ ওপৰতো দলং হ'ব, জাগিৰোডত ছেমি কণ্ডাক্টৰ হ'ব, গুৱাহাটীত অত্যাধুনিক বিমানবন্দৰ হ'ব। আমি অসমীয়াই কেতিয়াও তাক কল্পনা কৰা নাছিলো। আজি আমাৰ ৰাজ্যখনৰ জনজীৱনলৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাবিব নোৱাৰা পৰিৱৰ্তন আনিলে। আজি আমি গৌৰৱেৰে সৈতে ক'ব পাৰো যে আমি অসম আজি ভাৰতবৰ্ষৰ ভিতৰতে 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্য হোৱাৰ দিশত আজি আমি গতি আৰম্ভ কৰিছো। এদিন আমি কৈছিলো যে অসমীয়াই যদি সুযোগ পায়, সুবিধা পায়, অসমীয়াই আকাশ চুব পাৰে। আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰমাণ কৰি দিলে অসমীয়াই আকাশ চুব পাৰে নহয়, অসমীয়াই আকাশ চুবই। আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসমীয়াই আকাশ চুইছে।